উপস্থিত সুধীবৃন্দ আৰু সতীৰ্থ সাংবাদিক বন্ধুসকল 2001 চনত অসমৰ সংবাদ জগতত আত্মপ্ৰকাশ কৰিছিল প্ৰাগ নিউজে আৰু পৰৱৰ্তী সময়ছোৱাত লুইতৰ বুকুৱেদি বহু পানী পাৰ হৈ গ'ল বহু সুখ দুখৰ অভিজ্ঞতাৰ মাজেৰে আজি তাৰিখত প্ৰাগ নিউজে 25টা বছৰ সম্পূৰ্ণ কৰিলে অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষত এই মুহূৰ্তত আপোনালোকৰ আপোন চেনেল জাতীয় চেনেল প্ৰাগ নিউজে বিগত এই 25টা বছৰত অসমৰ সমাজ জীৱনৰ বাবে অসমৰ সাংস্কৃতিক জগতৰ উত্তৰণৰ বাবে বিভিন্ন দিশত কাম কৰি থৈ গৈছে ইয়াৰ অন্যতম সাক্ষী 2003 চনৰ পৰা আৰম্ভ হোৱা প্ৰাগ চিনে এৱাৰ্ডছৰ এই ধাৰাবাহিকতাত অসমৰ ৰাইজে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে আমাক যি সহায় সহযোগিতা অনুপ্ৰেৰণা আশীৰ্বাদ দিলে তাৰ বাবে আমি অসমবাসী উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজৰ ওচৰত আজীৱন কৃতাৰ্থ হৈ থাকিম কৃতজ্ঞ হৈ থাকিম প্ৰাগ চিনে এৱাৰ্ডছৰ এই বৰ্ণিল যাত্ৰা কেৱল অসমৰ মাজতে সীমাবদ্ধ থকা নাছিল অসমৰ বিভিন্ন স্থানত বিগত সময়ছোৱাত অনুষ্ঠিত হৈছিল প্ৰাগ চিনে এৱাৰ্ডছৰ বৰ্ণিল অনুষ্ঠান এই অনুষ্ঠানে অসমৰ সীমা পাৰ হৈ বাংগালোৰতো ইতিমধ্যে অনুষ্ঠান সম্প্ৰচাৰ কৰিছে অনুষ্ঠান প্ৰস্তুত কৰিছে ভাৰতৰ বিভিন্ন স্থানত থকা অসমৰ লোকসকলে প্ৰাগ নিউজৰ এই বৰ্ণাঢ্য আয়োজন প্ৰাগ চিনে এৱাৰ্ডছলৈ যি সহযোগিতা আগবঢ়ালে তাৰ বাবেও প্ৰাগ নিউজৰ পৰিয়াল আৱেগিক প্ৰাগ নিউজৰ পৰিয়াল সদায় তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিব বছৰটো আৰম্ভ হৈছে আকৌ আহিল প্ৰাগ চিনে এৱাৰ্ডছৰ কাউণ্টডাউন আৰম্ভ হ'ব আজিৰে পৰা কিছু মুহূৰ্তৰ পিছতেই আৰু তাৰ বাবে আমি আয়োজন কৰিছোঁ আমাৰ এই বিশেষ সংবাদমেল য'ত প্ৰাগ নিউজৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিব এবাৰ কেনেকুৱা পৰিৱেশ পৰিস্থিতিৰ মাজত প্ৰাগ চিনে এৱাৰ্ডছ অনুষ্ঠিত হ'ব বলিউডৰ কোন তাৰকা আহিব কাক কি সন্মানেৰে বিভূষিত কৰা হ'ব আমি সময়ে সেইখিনি বিষয়বস্তু আপোনালোকৰ মাজলৈ লৈ যাম কিন্তু আমি সাংবাদিক মেল আৰম্ভ কৰাৰ পাক মুহূৰ্তত আমি আপোনালোকক দেখুৱাব খুজিছোঁ প্ৰাগ নিউজৰ এই বৰ্ণিল যাত্ৰাৰ 25 বছৰীয়া যাত্ৰাৰ ৰূপালী জয়ন্তী যাত্ৰাৰ ওপৰত যুগুত কৰা এখন চমু তথ্যচিত্ৰ 2001 চন অসমৰ সংবাদ জগতত আত্মপ্ৰকাশ প্ৰাগ নিউজৰ ইয়াৰ পিছত সুদীৰ্ঘ 25টা বছৰ যিমানেই দিন বাগৰিল সিমানেই উজ্বলিল প্ৰাগ নিউজ ৰাইজৰ মৰম অনুপ্ৰেৰণাত প্ৰাগ নিউজ আজি উত্তৰ পূৰ্বাঞ্চলৰ এক বলিষ্ঠ কণ্ঠ নিৰ্ভীক নিৰপেক্ষ সাংবাদিকতাৰ প্ৰকাশ প্ৰাগ নিউজ আজি ৰাইজৰ ঘৰে ঘৰে এক উচ্চাৰিত নাম সুদীৰ্ঘ এই যাত্ৰাপথত কেৱল দৰ্শকৰ সহযোগিতাই নহয় লাভ কৰিছে বহু আনুষ্ঠানিক স্বীকৃতিও 2017 চনত ইউনিচেফৰ দ্বাৰা প্ৰাগ নিউজলৈ বেষ্ট ইলেক্ট্ৰনিক মিডিয়া হাউচৰ খিতাপ 2016, 2017 আৰু 2018 চনত প্ৰাগ নিউজে একেৰাহে 3 বছৰ লাভ কৰিছে BCS ৰত্ন এৱাৰ্ড মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ নেতৃত্বত প্ৰাগ নিউজে সূচনা কৰিছে নতুন দিগন্তৰ স্যাটেলাইটৰ সমান্তৰালকৈ প্ৰাগ নিউজ সামাজিক মাধ্যমতো জনপ্ৰিয় প্ৰায় 2 মিলিয়ন দৰ্শকৰ মৰম প্ৰাগ নিউজৰ ইউটিউব চেনেল আৰু প্ৰাগ নিউজৰ ফেচবুক পেজ সমানে দৰ্শকৰ আপোন দুটা দশকৰ সোণহেৰীয়া যাত্ৰাত প্ৰাগ নিউজৰ সংগী হ'ল ৰেঙনি এনি নিউজ আৰু দৈনিক জনমভূমি বাতৰি মনোৰঞ্জনৰ বাহিৰেও প্ৰাগ নিউজ পৰিয়াল নামি পৰিছে বিভিন্ন সামাজিক দায়িত্ব পালনত অসমীয়া ছবি উদ্যোগৰ প্ৰসাৰ আৰু প্ৰচাৰৰ মানসেৰে প্ৰাগ নিউজ পৰিয়ালে 2003 চনৰ পৰা অনুষ্ঠিত কৰি আহিছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বঁটা প্ৰদান অনুষ্ঠান প্ৰাগ চিনে এৱাৰ্ডছ অসমৰ বিভিন্ন ঠাইৰ উপৰিও বেংগালুৰুতো অনুষ্ঠিত হৈছে প্ৰাগ চিনে এৱাৰ্ডছৰ অনুষ্ঠান য'ত অংশ লৈছে অসম পশ্চিম বংগ আৰু বলিউডৰ তাৰকায়ো ৰূপকোঁৱৰৰ জোনাকী বাটেৰে আগুৱাই অসমীয়া চলচ্চিত্ৰ জগতে আজি এক উজ্জীৱিত পৰিৱেশ লাভ কৰিছে অসমীয়া ছবিয়ে আজৰি আনিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা অসমীয়া ছবিৰ এই স্বৰ্ণিল যাত্ৰাৰ অন্যতম সতীৰ্থ প্ৰাগ চিনে এৱাৰ্ডছ প্ৰাগ নিউজ 25 বছৰীয়া হ'ল সুদীৰ্ঘ এই যাত্ৰাৰ চানকি হৈ ৰৈছে প্ৰাগ চিনে এৱাৰ্ডছো এই অনুষ্ঠানৰ অন্যতম উদ্দেশ্য হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছবিৰ শিল্পী কলাকুশলীক উৎসাহিত কৰা নাৰী সমাজক সম অধিকাৰ আৰু এখন মুক্ত আকাশ দিয়াৰ মানসেৰে প্ৰাগ নিউজে প্ৰতি বছৰে প্ৰদান কৰে প্ৰাগ প্ৰেৰণা সন্মান ইয়াৰ উপৰিও বাৰিষাৰ বানে জুৰুলা কৰা আৰ্তজনৰ কাষত সদায় সাহস হৈ থিয় দিছে প্ৰাগ নিউজে
মুখ্য পৰিচালন সঞ্চালক ডক্টৰ সঞ্জীৱ নাৰায়ণ আৰু অধ্যক্ষ ডক্টৰ অক্ষিতা নাৰায়ণৰ সবল নেতৃত্বত প্ৰাগ পৰিয়ালৰ যাত্ৰা সদায় অগ্ৰগামী আৰু কৃতজ্ঞ প্ৰতিজন দৰ্শকৰ ওচৰত প্ৰাগ চিনে এৱাৰ্ডছ 2025 গ্ল্যামাৰ মনোৰঞ্জন আৰু চিনেমাৰ উৎকৃষ্টতাৰ নিশাৰ প্ৰতিশ্ৰুতি লৈ আহিব বলিউডৰ সেন্সেশন কনিকা কাপুৰে উজ্জীৱিত কৰিব চিনে এৱাৰ্ডছৰ নিশা বলিউডৰ অভিনেত্ৰী তথা মনোমুগ্ধকৰ নৃত্য প্ৰদৰ্শন কৰা গহৰ খানেও মনোৰঞ্জন কৰিব সকলোৰে অসমীয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ চিনেমাৰ শ্ৰেষ্ঠতম উদযাপন প্ৰাগ চিনে এৱাৰ্ডছ তাৰকাৰে ভৰা অভিনয় বিভিন্ন শিতানৰ বঁটা আৰু অবিস্মৰণীয় মুহূৰ্তৰ সৈতে আঞ্চলিক চিনেমাৰ উদযাপন প্ৰাগ চিনে এৱাৰ্ডছ 2025 সংগীত নৃত্য আৰু চিনেমাক উদযাপন কৰা প্ৰাগ চিনে এৱাৰ্ডছ 2025ৰ সাক্ষী হওক আপোনালোকো এই বৰ্ষৰ প্ৰাগ চিনে এৱাৰ্ডছ অনুষ্ঠিত হ'ব 9 মাৰ্চত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত সকলোৰে সহযোগিতাৰ কামনা কৰা হৈছে লুইটৰ কোবাল ফুটৰ দৰে প্ৰাগ নিউজ প্ৰতিজন অসমীয়াৰ হৃদয়ে বৈ আছে আৰু এই যাত্ৰা আগন্তুক দিনতো অব্যাহত থাকিব শেষত সুধাকণ্ঠৰ কথাৰে কওঁ প্ৰাগ মোৰ হৃদয়ত প্ৰাগ জিন্দাবাদ আগৰ পৰা কৈ আহিছোঁ এতিয়াও কওঁ আৰু এতিয়াও ইজ্জত ৰাখিছে এই চেনেলটোহে আমাৰ প্ৰাগ চেনেল ভাল পাওঁ বুলি জানে চবেই জানে তোমালোকে আৰু প্ৰাগ জিন্দাবাদ Vaibhavam Cooking with Passion, Serving with Emotion Prague Cine Awards 2025 in association with Everyday Spices, Pratyek Goraki Grihinir Priya Bondhu, powered by Top Senseman, Majbuti Ka Bharosa Hamesha. সেই প্ৰাগ নিউজৰ 25 বছৰীয়া স্বৰ্ণিল যাত্ৰাৰ ওপৰত যুগুত কৰা এখন চমু তথ্যচিত্ৰ আৰু ইতিমধ্যে আমি সামগ্ৰিক পৰিৱেশ আপোনালোকৰ আগত ব্যাখ্যা কৰিছোঁ যে 25 বছৰ কেনেকৈ প্ৰাগ নিউজে কটালে কেনেকৈ অতিবাহিত কৰিলে আৰু যেহেতু 25 বছৰীয়া এই স্বৰ্ণিল যাত্ৰাৰ পাছত আন এটা নতুন যাত্ৰা আৰম্ভ হৈছে প্ৰাগ নিউজৰ পৰিয়ালৰ প্ৰাগ চিনে এৱাৰ্ডছৰ আৰু সেইবাবে প্ৰাগ চিনে এৱাৰ্ডছৰ ট্ৰফি এবাৰ আমি নতুন ৰূপত বেলেগ ৰূপত দৰ্শকৰ মাজলৈ ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা অব্যাহত ৰাখিছোঁ গতিকে চাওঁ আহক প্ৰাগ চিনে এৱাৰ্ডছৰ নতুন যাত্ৰাৰ ট্ৰফিটো কেনেকুৱা আমি আহ্বান জনাইছোঁ আমাৰ CMD ডক্টৰ সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াক এই ট্ৰফিটো উন্মোচন কৰিবলৈ দেখিবলৈ পালে প্ৰাগ চিনে এৱাৰ্ডছৰ নতুন ট্ৰফি আমি আজি উন্মোচন কৰিলোঁ आशिकों में जिसका टाइटल टाइटैनिक ओ आशिकों में जिसका टाइटल टाइटैनिक मुआ किनारा दिखा कर डुबा दे गया झल्ला मेरा आशिक झल्ला बल्ला मेरा बलमा झल्ला बल्ला मेरा झल्ला बल्ला बल्ला আৰু এবাৰ প্ৰাগ নিউজৰ CMD ডক্টৰ সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াক তেখেতৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ পোনপ্ৰথমতে আপোনালোকক মই ধন্যবাদ জনাইছোঁ নিজৰ সময় ওলাই আপোনালোকে ইয়াত অহাৰ বাবে
2003 চনত আমি এই প্ৰাগ চিনে এৱাৰ্ডৰ আমাৰ জাৰ্নি আৰম্ভ কৰিছিলোঁ আৰু আজি 2025ত আহি পালোঁ আমি 22টা বছৰ অতিক্ৰম কৰিলোঁ আমি 22টা বছৰত এই ছবি জগতৰ ঘাট প্ৰতিঘাত বহুত পাৰ কৰিলোঁ আমি বহুত আপছ এণ্ড ডাউনছ দেখা পালোঁ এটা সময় আহিছিল যেতিয়া নেকি অসমত গোটেই বছৰটোত এখন বা দুখন ছবিয়ে হৈছিলে আৰু 2007ৰ পৰা 2010লৈকে সেই তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিলে আৰু 2010 চনত আমি এটা আমাৰ ফালৰ পৰা আমি এটা প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি নিজে সিনেমা বনাম আৰু প্ৰত্যেক বছৰে আমি প্ৰাগ চিনে এৱাৰ্ডো পাতিম কাৰণ 2007ৰ পৰা 2010লৈকে আমি প্ৰাগ চিনে এৱাৰ্ড পাতিব পৰা নাছিলোঁ কাৰণ সিনেমাই নাছিলে সিনেমা নাথাকিলে প্ৰাগ চিনে এৱাৰ্ডো নহয় গতিকে 2007ৰ পৰা 10লৈকে 3 বছৰৰ একেলগে আমি মিলাই প্ৰাগ চিনে এৱাৰ্ডটো পাতিছিলোঁ 2010 চনত আৰু তেতিয়া আমি এই কথাটো দিছিলোঁ আৰু আজি মই খুব গৌৰৱেৰে ক'ব পাৰোঁ যে আজি আমি 52খন সিনেমাত বহি আছোঁ এই আমাৰ 2010 চনৰ পিছত যি আমাৰ জাৰ্নি ষ্টাৰ্ট হ'ল সিনেমা বনোৱা এই জাৰ্নিটোত আমি আজি 52খন সিনেমা বনাই পেলাই এতিয়াও আমাৰ এই জাৰ্নি অব্যাহত আছে চলি আছে সিনেমা বনাই গৈ আছোঁ আমি আৰু মোৰ এতিয়াও মনত আছে মোৰ সিনেমাৰ প্ৰিমিয়াৰ হৈছিলে দুৱাৰ সিনেমাৰ প্ৰিমিয়াৰ আছিলে অনুৰাধা চিনেমা হলত আৰু তেতিয়াই মই কৈছিলোঁ কথা দিছিলোঁ যে সিনেমা বনাই পইচা আহক নাহক আমি সিনেমা বনাই যাম আৰু সঁচাকৈ আমি সিনেমা বনাই আহিলোঁ থাকিলোঁ আৰু এতিয়া আমি দেখা পাইছোঁ যে ইণ্ডাষ্ট্ৰিটো ডাঙৰ হৈ উঠিলে সিনেমা 30খন 40খন সিনেমা হোৱা হ'ল বছৰটোৰ ভিতৰত 50লৈকে আহি গ'ল সিনেমা গতিকে এইটো খুব ভাল আমাৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে যিটো আমাৰ সপোন আছিলে যে ইণ্ডাষ্ট্ৰিটোক দাঙি ধৰিবলৈ সেই সপোন মই ভাবোঁ কিছু পৰিমাণে সেই সপোন আমাৰ পূৰণ হ'ল আৰু আমি কিন্তু শেষ হোৱা নাই পূৰণ হ'ব পাৰে কিন্তু শেষ হোৱা নাই আমি এতিয়াও লাগি আছোঁ এতিয়াও আমি প্ৰচেষ্টা চলাই আছোঁ যে সিনেমাক কেনেকুৱা আমি উঠাই নিব পাৰোঁ কেনেকুৱা কোৱালিটি বেটাৰ কৰিব পাৰোঁ কেনেকুৱা আমি কম্পিট কৰিব পাৰোঁ নেশ্যনেলি ইণ্টাৰনেশ্যনেলি কেনেকুৱা আমি তেনেকুৱা ধৰণৰ কোৱালিটিত যি ধৰণে বম্বে বলিউডত বনাই সিনেমা আমি তেনেকুৱা কোৱালিটিত আমি সিনেমা বনাব পাৰোঁ গতিকে সেইবোৰৰ কাৰণে আমি প্ৰত্যেকটা যন্ত্ৰ যি লাগে আমি চব আনি ইয়াত ৰাখি থৈছোঁ মই খুব গৌৰৱেৰে কওঁ যেতিয়া মই ছনী ভেনিছ কেমেৰা আনিছিলোঁ ছনী ভেনিছ কেমেৰা দি শ্বাহৰুখ খানে চিনেমা বনায় ছালমান খানৰ চিনেমা বনায় মই ইয়াত সেই কেমেৰাটো আনোতে বহুত মানুহে কৈছিলে ইমান দামী কেমেৰা আনিলা কি লাভ হ'ব আৰু বম্বে দিল্লীৰ পৰা মোক তেতিয়া ফোন কৰে মানুহে যে আমাক কেমেৰাটো ভাড়া দিয়ক আমি 40,000 ভাড়া দিম 50,000 ভাড়া দিম তথাপি মই ভাড়া দিয়া নাছিলোঁ কেতিয়া মই কৈছিলোঁ সিনেমা আপোনালোকে শ্বুটিং কৰিব ইয়াত আহক মই আপোনালোকক দি দিম কেমেৰাটো ভাড়াত কিন্তু বাহিৰত নিদিওঁ মই কেমেৰা কিয় কৈছিলোঁ আমাৰ ইণ্টাৰেষ্টটো হ'ল সিনেমা অসমত শ্বুটিং হওক সিনেমা অসমত বনাওক আৰু সিনেমা উন্নতিটো প্ৰথম অসমত হওক কাৰণ ভাৰতত কৰিবলগীয়া মানুহ বহুত আছে হিন্দী চিনেমাৰ কাৰণে কিন্তু অসমত অসমীয়া চিনেমাৰ কাৰণে বহুত কম মানুহ আছে যিবোৰ মানুহৰ মাজত ভুল ধাৰণা থাকে অসমত শ্বুটিং কৰিবলৈ দিগদাৰ অসমত শ্বুটিঙত আহিবলৈ দিগদাৰ সেইবোৰ সময় সলনি হৈ গ'ল সেইবোৰ টাইম সলনি হৈ গ'ল আৰু এতিয়া খুব সহজ কথা যে ইয়াত আহি শ্বুটিং কৰিব পাৰে মানুহে মোৰ মনত আছে মই নেশ্যনেল এৱাৰ্ডটো পাওঁতে মই প্ৰিয়দৰ্শনক লগ পাইছিলোঁ আৰু মোক প্ৰিয়দৰ্শনে ক'লে যে এটা শ্বুটিং কৰিবলৈ তেওঁ কিবা এটা শ্বুটিং কৰিবলৈ বেংগল গৈ আছে কাৰণ অসমত চবেই ক'লে যে বহুত ঝামেলা আছে আৰু বহুত পাৰ্মিশ্যন লাগে আৰু মই তেওঁক মাতি লৈ আনিলোঁ মই ক'লোঁ যে আপুনি আহক আপোনাৰ চব শ্বুটিঙৰ ব্যৱস্থা মই কৰি পেলাই দিম তেওঁক আমি ইয়াতে 3 দিন শ্বুটিং কৰালোঁ GS ৰোডত চিটি চেণ্টাৰত IIT গুৱাহাটীত চব জেগাতে শ্বুটিং কৰালোঁ কোনো ধৰণৰ পাৰ্মিশ্যন লোৱা নাই কোনো ধৰণৰ একোৱে লোৱা নাই আৰু কোনো ধৰণৰ অসুবিধা হোৱা নাই ঘূৰি যাওঁতে তেওঁ আহিলে মোৰ তাত তেওঁ মোক ক'লে যে আপোনাক পইচা কিমান লাগিব সেইটো কওক মই বোলো মোক পইচা নালাগে কিন্তু মোৰ ফিজ এটা আছে মোক সুধিলে কি ফিজ হয় আপোনাৰ মই বোলো আপুনি এখন চিনেমা ইয়াত শ্বুটিং কৰিব যোনদিনাখন আহিব সেইদিনাখন মই ভাবিম মোৰ ফিজটো পাই গ'লোঁ মই আৰু তেওঁ মোক কথা দিছিলে যে নহয় নিশ্চয় আহিম মই লেট মি প্লেন
কিবা এটা প্লেনিং কৰি পেলাই মই খুব সোনকালে অসমত চিনেমা এখন শ্বুটিং কৰিবলৈ আহিম চ' এই ধৰণৰ আজি যি পৰিৱেশ সলনি হৈছে আমাৰ পৰা পজিটিভ ভাইবছবিলাক বাহিৰত যাব লাগিব তেতিয়া মানুহ আহিব ইতিমধ্যে আমি গম পাইছোঁ কেইবাটাও বলিউডৰ চিনেমা ইয়াত শ্বুটিং আৰম্ভ হ'ল তেজপুৰত হ'ল কাজিৰঙাত হ'ল এতিয়া ডিব্ৰুগড়ত মই জানাত বলিউডৰ ছবি এখন ডিব্ৰুগড়ত শ্বুটিং চলি আছে গতিকে এইটো খুব ভাল চাইন যে মানুহবিলাক আমাৰ তাত আহি আছে আৰু হয় অসমৰ পৰিৱেশ সলনি হৈছে পৰিৱেশ ভাল হৈছে অসমত ডেভেলপমেণ্ট হৈছে অসমত চব বস্তু পোৱা যায় আৰু আমি আমাৰ ফালৰ পৰা এই ইণ্ডাষ্ট্ৰিটোৰ ফালৰ পৰা আমাৰ দায়িত্ব হ'ল আমি চব বস্তু ইয়াত আনি ৰেডি কৰি ৰাখিব লাগিব যেন মানুহ যাৰ বাহিৰৰ পৰা যেতিয়া আহে তেখেতসকলে যেন একো বস্তু আনিবলগীয়া নহয় বা আহি ক'বলগীয়া নহয় যে অসমত গ'লোঁ শ্বুটিং কৰিবলৈ তাত বস্তুৱে নাপালোঁ এইটো নাপালোঁ সেইটো নাপালোঁ চব বম্বেৰ পৰা আনিব লগা হৈছে গতিকে সেইটো এটা আমাৰ প্ৰচেষ্টা আছে আৰু এইবোৰ কৰি থকা কাৰণতে হয়তো আজি প্ৰাগ চিনে এৱাৰ্ডছো ইমান ডাঙৰ এটা অনুষ্ঠান হ'ল তাৰ কাৰণে মই অসমৰ ৰাইজলৈ অশেষ ধন্যবাদ জনাইছোঁ কাৰণ তেখেতসকলে এই অনুষ্ঠানটো ইমান মৰম আদৰেৰে আঁকোৱালি লৈছে তেখেতসকলে আমি জানো প্ৰাগ চিনে এৱাৰ্ড যেতিয়া টেলিকাষ্ট কৰোঁ আমি অট'মেটিকলি জানো যে কিমান TRP আহে গতিকে তাতে আমি বুজি পাওঁ যে মানুহৰ কিমান মৰমৰ অনুষ্ঠান এইটো মৰমৰ প্ৰগ্ৰাম এইটো লাহে লাহে আমি প্ৰগ্ৰামটোক বাহিৰত লৈ গৈ আছোঁ আৰু আজি মই আপোনালোকক আৰু এটা এনাউন্সমেণ্ট কৰোঁ আজি যিহেতু আমাৰ প্ৰাগ চিনে এৱাৰ্ডছৰ 22 বছৰ অতিক্ৰম হ'ল 2003 পৰা আৰু প্ৰাগ চিনে এৱাৰ্ডৰো 25 বছৰ আহিবৰ হৈছে গতিকে এই 2 বছৰৰ ভিতৰত এই 2টা বছৰ আছে এই 2-3টা বছৰৰ ভিতৰত কোনোবা এটা বছৰত প্ৰাগ চিনে এৱাৰ্ডছটো আমি বম্বেত অৰ্গেনাইজ কৰিম আমি চবকে লৈ যাম ইয়াৰ পৰা লৈ গৈ পেলাই আমি বম্বেত অৰ্গেনাইজ কৰিম আমাৰ কথা আছিলে আমি যেতিয়া বেংগলোৰত কৰিছিলোঁ কিন্তু আমাৰ তেতিয়াৰ সভাপতিয়ে যি উপদেশ দিছিলে আমাক যে নহয় অসমত আগতে তুমি কৰি লোৱা তাৰপিছত বাহিৰত নিবা সেইকাৰণে আমি লৈ যোৱা বাদ দিছিলোঁ কিন্তু এতিয়া সময় আহিছে কাৰণ যিহেতু আমি সমান এতিয়া কোনো বস্তু ৰিজনেল চিনেমা বুলি আজিকালি বস্তু নাই চিনেমাই অসমীয়া চিনেমাও মুম্বাইত চলে হিন্দী চিনেমাও চলে বিহাৰী চিনেমাও চলে বঙালী চিনেমা চলে চব চলে এনেকুৱা হৈছে গতিকে আমি লৈ যাম আৰু আমাৰ আৰ্টিষ্ট যিবোৰ আছে ইয়াত আমাৰ এক্টৰ এক্ট্ৰেছ যিবিলাক আছে তেখেতসকলক আমি মুম্বাইত এটা প্লেটফৰ্ম দিম য'ত নেকি আমি তাৰে মুম্বাইৰ যিমান পাৰোঁ তাৰে তাৰকাবিলাকক আমি ইনভাইট কৰিম তাত আপোনালোকে জানে অসমত আনিবৰ কাৰণে বহুত অসুবিধা হয় কাৰণ বম্বেৰ পৰা অহা যোৱা ফ্লাইট সেইবোৰৰ কাৰণে দিগদাৰ হয় আৰু চাৰ্টাৰ্ড প্লেন লৈ পেলাই আনিবলৈ আমাৰ কাৰণেও দিগদাৰ হয় কাৰণ আৰ্থিক অৱস্থা তেনেকুৱা নহয় যে আমি চাৰ্টাৰ্ড প্লেনত একোটা আৰ্টিষ্টক আমি লৈ আহোঁ তাৰ পৰা গতিকে কাৰণ আমাৰতো এইবিলাকত চৰকাৰী সঁহাৰি নাপাওঁ আমি যি কৰোঁ নিজৰ পৰা কৰোঁ আমি তেনেকুৱা নহ'লে ফিল্মফেয়াৰ এৱাৰ্ডৰ নিচিনা যদি আমি পালোঁ হয় আমিও গোটেই বলিউডকে উঠাই লৈ আহিলোঁ হয় ইয়াত গতিকে সেইটো নহয় আমি নিজৰ পৰা কৰোঁ যিহেতু বম্বেত আমি চবকে লৈ যাম লৈ গৈ পেলাই তাত কিন্তু আমি চবকে মাতিম কাৰণ মোক বম্বেতো বহুত মোৰ বন্ধু আছে তেখেতসকলে মোক কয় চিনেমা জগতৰ মানুহ কি यहाँ लेकर के आओ तुम यहाँ लेकर के आओ हम लोग भी देखेगा क्या टैलेंट है आपके पास আৰু সেই টেলেণ্টত তাৰ পৰা যদি দেখা পাই পেলাই কিছু ল'ৰা ছোৱালীয়ে আৰু কাম পাই যায় আমাৰ কাৰণে খুব ভাল দিন হ'ব আৰু আমি ভাবিম যে আমি আমাৰ লক্ষ্য যিটো আছে আমি আমাৰ নিজৰ লক্ষ্যত আমি কিছু সংখ্যক হ'লেও আমি কৰিব পাৰিলোঁ বুলি আমি বা ছাকচেছফুল হ'ব পাৰিলোঁ বুলি আমি নিজকে মানি ল'ম এইবাৰৰ প্ৰাগ চিনে এৱাৰ্ডছ যিবোৰ আমাৰ এৱাৰ্ডছ আছে যিবোৰ আমাৰ চিনেমা আছে তাত ছিষ্টেমটো এটা সলনি হৈছে গতিকে আপোনালোকক মই অৱগত কৰাব বিচাৰিছোঁ আগতে আমি যেতিয়া চিনেমাবিলাক আমি লৈছিলোঁ আমি সেন্সাৰ হোৱা চিনেমাবিলাক লৈছিলোঁ 31 ডিচেম্বৰলৈকে সেন্সাৰ হোৱা চিনেমা লৈছিলোঁ আৰু বহুত মানুহে আপত্তি কৰিছিলে যে প্ৰাগ চিনে এৱাৰ্ডত আমি দেখা পালোঁ অমুক চিনেমাই 10টা এৱাৰ্ড পালে কিন্তু চিনেমাটো হলত কেতিয়াও ৰিলিজে নহ'ল আমি হলত দেখাই নাপালোঁ সেই আপত্তিটো বহুত মানুহৰ আছিলে গতিকে এই বছৰৰ পৰা আমি ছিষ্টেমটো সলনি কৰি পেলাই যিবোৰ চিনেমা ৰিলিজ হৈছিলে যোৱা বছৰ অকল সেইবোৰ চিনেমা লৈছোঁ সেইটো লোৱাৰ কাৰণে আমাৰ চিনেমাৰ নাম্বাৰ যিটো আছে চিনেমাৰ নাম্বাৰটো এইবাৰ কমি গ'ল এইবাৰ আমাৰ অসমীয়া চিনেমাত 20খন চিনেমা আছে আৰু নৰ্থ ইষ্টৰ
নৰ্থ ইষ্টৰ আচৰিত কথা যে নৰ্থ ইষ্টত ইমান চিনেমা বনাইছে মই ভাবাই নাছিলোঁ যে ইমান চিনেমা আহিছে নৰ্থ ইষ্টত যোগদান দিবলৈ নৰ্থ ইষ্টৰ পৰা এইবাৰ বহুত চিনেমা পাইছোঁ আমি যোগদান কৰা আৰু টোটেল 16 নৰ্থ ইষ্টৰ 16খন চিনেমা আছে এইবাৰ মানে ৰেষ্ট অফ নৰ্থ ইষ্ট যিটো কওঁ মণিপুৰী খাচী এইবোৰ চিনেমা এইবাৰ 16খন চিনেমা আছে যিবোৰ ৰিলিজ হোৱা চিনেমা কাৰণ ইহঁতৰো চেঞ্চাৰ হোৱা চিনেমা বহুত আছিলে কিন্তু আমি যিহেতু নললোঁ এইবাৰ চেঞ্চাৰ হোৱা চিনেমা টোটেল এৱাৰ্ড এইবাৰ 42টা হ'ল এইবাৰ কিছু এৱাৰ্ড 2-4টা এৱাৰ্ড বাঢ়িছে মানে কি হয় কিছুমান টেকনিচিয়ানে বহুত কাম কৰে কষ্ট কৰে কিন্তু সেইবিলাক কেটেগৰীত এৱাৰ্ড নাছিলে আৰু বহুত ৰিকুৱেষ্ট আহিছিলে আমাক যে এইবোৰ এৱাৰ্ড মানে আমিও পাব লাগে বা ইহঁতৰ মাজতো কম্পিটিশ্যনটো থাকিব লাগে গতিকে সেইবোৰ যেতিয়া আহিলে আমাৰ তাত আমি ঠিক কৰিলোঁ যে আমি আৰু কেইটামান এৱাৰ্ডৰ লিষ্টটো আমি ভৰাম গতিকে তেনেকুৱা আমি লিষ্টটো বঢ়াই পেলাই সেইবোৰকো এতিয়া সামৰি আনিছোঁ গতিকে টোটেল 42টা এৱাৰ্ডছ হ'ব এইবাৰ 42টা এৱাৰ্ড হ'ব তাৰপিছত আপোনালোকে গম পালেই আমাৰ আৰ্টিষ্টখিনি আপোনালোকে গম পাইছে কোন আহিব কি আহিব প্ৰগ্ৰাম কি হ'ব অনুষ্ঠানটোত কি হ'ব সেইবোৰ আপোনালোকক অক্ষতা নাৰায়ণে অৱগত কৰাব কাৰণ এতিয়া অক্ষতা নাৰায়ণে চাই অনুষ্ঠানবিলাক তাই অৱগত কৰাব কি হ'ব গৈ আছে কেনেকুৱা ধৰণৰ প্ৰগ্ৰাম হ'বলৈ গৈ আছে এটা বস্তু খালি মই কৈছোঁ যে যিহেতু গুৱাহাটীত আমি পাতিছোঁ আৰু আমি বিচাৰোঁ যে আমাৰ নতুন প্ৰজন্মৰ চিনেমাৰ প্ৰতি আকৰ্ষিত হৈ থাকক গতিকে তেখেতসকলৰ কাৰণে এইবাৰ আমি ষ্টুডেণ্টবিলাকৰ কাৰণে ফ্ৰী এণ্ট্ৰি কৰি দিছোঁ আমি ষ্টুডেণ্টবিলাকে নিজৰ আই কাৰ্ড লৈ পেলাই আহিলে হ'ল কিন্তু আই কাৰ্ড চেক হ'ব আই কাৰ্ড নোহোৱা কৰি কিন্তু এণ্ট্ৰি দিয়া নহ'ব ষ্টুডেণ্টবিলাকে নিজৰ আই কাৰ্ড লৈ আহিলে তেখেতসকলক আমি ফ্ৰীতে এণ্ট্ৰি কৰিবলৈ দিম কাৰণ তেখেতসকলেও ফিল কৰক যে অসমীয়া চিনেমাৰ জগতখন কেনেকুৱা চলি আছে কেনেকুৱা কামবিলাক হৈ আছে গতিকে সেইটো এটা সিদ্ধান্ত লৈছোঁ দুটা এৱাৰ্ড আছে যি দুটা এৱাৰ্ড আমি এতিয়াই এনাউন্স কৰি দি আছোঁ এটা হ'ল গ্ল'বেল আইকন এৱাৰ্ড গ্ল'বেল আইকন এৱাৰ্ডটো আমি যিবোৰ আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে বাহিৰত গৈ নাম কঢ়িয়াই লৈ আহিছে সেই তেনেকুৱা আৰ্টিষ্টবিলাকক আমি সেই এৱাৰ্ডটো দিওঁ সেই এৱাৰ্ডটো আগতে আমি আদিল হুছেইন পাপন তেনেকুৱা ধৰণৰ আৰ্টিষ্টবিলাকক আমি সেই এৱাৰ্ডটো দিছিলোঁ আৰু এইবাৰ আমি সিদ্ধান্ত লৈছোঁ এইবাৰ আমি এৱাৰ্ডটো বাহাৰুল ইছলামক দিবলৈ গৈ আছোঁ বাহাৰুল ইছলামে কেইবাখনো হিন্দী চিনেমাত কাম কৰিছে আৰু কৰিও আছে এতিয়া বৰ্তমানো কৰি আছে তেওঁ হিন্দী চিনেমা বলিউডৰ জগতৰ নিজৰ এটা ভাল নাম কঢ়িয়াই আনিব সক্ষম হৈছে গতিকে আমি সিদ্ধান্ত ল'লোঁ তেওঁক দিম বুলি আৰু তাৰপিছত আমি এটা টপ 10 য়াং এচিভাৰ্ছ এৱাৰ্ড দিওঁ আমাৰ সদায় ইণ্টাৰেষ্টটো থাকে যে নতুন প্ৰজন্মক আগবঢ়াই লৈ আনিবলৈ আৰু সেইকাৰণে এই এৱাৰ্ডটো আমি ঠিক কৰিছিলোঁ আৰু প্ৰত্যেক বছৰে আমি এই এৱাৰ্ডটো দি যাওঁ আৰু এই বছৰ আমি সিদ্ধান্ত লৈছোঁ এই এৱাৰ্ডটো আমি সুলক্ষণা বৰুৱাক দিম বুলি ঠিক কৰিছোঁ আমি সুলক্ষণা বৰুৱা ইতিমধ্যে কেইবাটাও এৱাৰ্ডো পালে তাই আই থিংক ফিল্ম মেকাৰো হয় এক্ট্ৰেছো হয় গতিকে যিহেতু ইমান সৰু বয়সত তাইও নাম কঢ়িয়াই আনিছে সেইকাৰণে আমি এইবাৰ সিদ্ধান্ত লৈছোঁ সুলক্ষণাক আমি য়াং এচিভাৰ্ছ টপ চেম য়াং এচিভাৰ্ছ এৱাৰ্ডটো আমি সুলক্ষণা বৰুৱাক দিম বুলি আৰু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড সেইটোৰ কাৰণে আটাইতকৈ বেছি মানুহ ৰখি থাকে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটোৰ কাৰণে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটো আমি সিদ্ধান্ত লৈছোঁ এইবাৰ আমি ৰীণা বৰুৱাক দিম ৰীণা বৰাক দিম তেওঁ বহুত মঞ্চতো কাম কৰিছে ছবিটো কাম কৰিছে চবেই জানে তেওঁক আৰু আমাৰ কমিটি জুৰি আমি যেতিয়া বহিছিলোঁ আমি বহি পেলাই গোটেইবিলাকে এটাই সিদ্ধান্তত আহিলোঁ এইবাৰ যে এইবাৰ আমি এৱাৰ্ডটো ৰীণা বৰাক দিব লাগে বুলি গতিকে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটো ৰীণা বৰা গ্ল'বেল আইকন এৱাৰ্ডটো বাহাৰুল ইছলাম আৰু টপ চেম য়াং এচিভাৰ্ছ এৱাৰ্ডটো আমি সুলক্ষণা বৰুৱাক দিছোঁ এইকেইটা এৱাৰ্ড আমি ঘোষণা কৰিলোঁ চিনেমা কেইখন আছে সেইটো ঘোষণা কৰিলোঁ ইতিমধ্যে আমি নমিনেশ্যনছবিলাকো ঘোষণা কৰিছোঁ আৰু কি ধৰণে আমি চিনেমাবিলাক চিলেকশ্যন কৰিছিলোঁ তাকো আপোনালোকক জনালোঁ জুৰি আমাৰ কোন আছিলে সেইটো আপোনালোকে প্ৰাগ চিনে এৱাৰ্ডৰ দিনাখনে গম পাব সেইদিনাখনে আমি এনাউন্স কৰোঁ কোন জুৰি আছিলে কোনে চিনেমাবিলাক চিলেকশ্যন কৰিলে আৰু আশা কৰিছোঁ প্ৰত্যেক বছৰৰ নিচিনা এইবাৰো আমি ৰাইজৰ সঁহাৰি পাম আৰু খুব ধুনীয়া অনুষ্ঠান এটা হ'ব বুলি মই আশা কৰিছোঁ ধন্যবাদ আকৌ এবাৰ আপোনালোক চব অহাৰ কাৰণে এইখিনিতে মই দেৱজিতক ধন্যবাদ কৰিছোঁ
সেয়া ডক্টৰ সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই 2025 বৰ্ষৰ প্ৰাগ চিনে এৱাৰ্ডছৰ প্ৰস্তুতি সম্পৰ্কে ব্যাখ্যা আগবঢ়ালে आशिकों में जिसका टाइटल टाइटैनिक ओ आशिकों में जिसका टाइटल टाइटैनिक मुआ किनारा दिखा कर डुबा दे गया झल्ला मेरा आशिक झल्ला बल्ला मेरा बलमा झल्ला बल्ला मेरा झल्ला बल्ला बल्ला আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰাগ নিউজৰ গ্ৰুপ প্ৰেছিডেণ্ট প্ৰযোজিকা ডক্টৰ অক্ষতা নাৰায়ণক গুড মৰ্নিং বেয়া নাপাব মোৰ মাতটো একেবাৰে গাটো অলপমান বেয়া চ' আপোনালোকৰ যদি মনত আছে যোৱা বছৰ আমি যেতিয়া প্ৰাগ চিনে এৱাৰ্ড যোৰহাটত কৰিছিলোঁ এটা আমি সিদ্ধান্ত লৈছিলোঁ আমি যেতিয়া শিলচৰত কৰিছিলোঁ যে এনেকুৱা এটা আমি শ্ব' অৰ্গেনাইজ কৰিম যোনটো কম্পিটিশ্যন দিব নেশ্যনেল লেভেলছৰ যেতিয়া শ্ব'জ হয় আমি ফিল্ম ফেয়াৰ চাওঁ আমি আইফা এৱাৰ্ড চাওঁ সেনেকুৱা ধৰণৰ শ্ব' এটা কম্পিটিশ্যন দিবলৈ বা সেইটো লেভেলৰ প্ৰডাকশ্যন কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু যোৱা বছৰৰ শ্ব'টো আপোনালোকৰ যদি মনত আছে আই ন' যে সোনু নিগম ষ্টাৰ এট্ৰেকশ্যন আছিলে কিন্তু যোনটো মানুহে সেই শ্ব'টোৰ পৰা লৈ গৈছিলে সেইটো আছিলে আমাৰ আৰ্টিষ্টখিনিৰ পাৰফৰ্মেঞ্চ আমাৰ লোকেল আমাৰ ইণ্ডাষ্ট্ৰীৰ আৰ্টিষ্টখিনিৰ পাৰফৰ্মেঞ্চ চ' এইবছৰো আমি সেইটোৱে চেষ্টা কৰি আছোঁ বাহিৰৰ আৰ্টিষ্ট অনাৰ কাৰণটো সদায় এইটোৱে হয় যে আমি অডিয়েঞ্চখিনিক আনিবলৈ চেষ্টা কৰোঁ বাট মোৰ সপোন হয় যে এদিন প্ৰাগ চিনে এৱাৰ্ড অকল আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ আৰ্টিষ্টৰ কাৰণে মানুহ আহিব চ' সেই চেষ্টাটোৰ কাৰণে আমি এভৰি ইয়েৰ যোনটো প্ৰডাকশ্যন হয় এভৰি ইয়েৰ যোনটো পাৰফৰ্মেঞ্চেছ হয় সেইটোত এটা নতুনত্ব আনিবলৈ চেষ্টা কৰোঁ বহুত কষ্ট কৰে আমাৰ আৰ্টিষ্টে কাৰণ বহুত কম সময়তে বহুতকেইটা গান আমাৰ পাৰফৰ্মিং আৰ্টিষ্ট ইয়াতে বহি আছে আৰু তেওঁলোকৰ মুখখন একেবাৰে শুকাই গৈছে কাৰণ বহুত দিনৰ পৰা বহুত কষ্ট কৰি আছে চ' আশা কৰোঁ যে প্ৰাগ চিনে এৱাৰ্ডে এনেকুৱা এটা কালচাৰ আনিব য'ত অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী আৰ্টিষ্টক চাবলৈ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী বা আমাৰ গুৱাহাটীৰ মানুহখিনি ওলাই আহিব গুৱাহাটীত এটা কথা আছে যে মানুহ অসমীয়া শ্ব' চাবলৈ নাহে বা অসমীয়া আৰ্টিষ্টক চাবলৈ নাহে আশা কৰি আছোঁ যে এইবাৰ প্ৰাগ চিনে এৱাৰ্ডত সেই বস্তুটো সলনি হ'ব এবাৰ আপোনালোকে আহি চাওক আমাৰ প্ৰডাকশ্যনটো চাওক পাৰফৰ্মেঞ্চেছখিনি চাওক ইউ ৱন্ট বি ডিছএপইণ্টেড এট অল চ' শ্ব'জ উইল আগেইন বি নেভাৰ চিন বিফ'ৰ এণ্ড আনাডাৰ থিং যোনটো ছাৰে অলৰেডি মেনশ্যন কৰিছে যে আমি এইবছৰৰ পৰা ৰিলিজ হোৱা চিনেমাখিনি লৈছোঁ another reason for that is আমি এনকাৰেজ কৰিব বিচাৰিছোঁ যে হলত চিনেমা ৰিলিজ কৰক এটা কালচাৰ তেতিয়াহে বনে যেতিয়া চিনেমা হলত ৰিলিজ হয় আৰু মানুহ এটা হেবিট বনায় যে যদিও হিন্দী চিনেমা বা ইংলিছ চিনেমা বহুত হাই বাজেটৰ চিনেমা ৰিলিজ হৈছে মোৰ ৰিজনেল লেংগুৱেজৰ চিনেমা এখন যদি ৰিলিজ হৈ আছে মই প্ৰথম প্ৰেফাৰেঞ্চ সেই চিনেমাখনক দিম সেইটো তেতিয়াহে হ'ব যেতিয়া অসমীয়া চিনেমা ৰিলিজ হ'ব এণ্ড বহুত কোৱান্টিটিত ৰিলিজ হ'ব এখন বা দুখন চিনেমা ৰিলিজ হ'লে সেই হেবিটটো ফৰ্ম কৰিবলৈ দিগদাৰ চ' দ্য ৰিজন ৱাই আমি এইবছৰৰ পৰা ৰিলিজ হোৱা চিনেমা চিলেক্ট কৰিছোঁ ডেট আমি বিচাৰোঁ যে আৰু চিনেমা ৰিলিজ হওক এইবছৰ 20খন চিনেমা ৰিলিজ হৈছে আমি আশাবাদী যে এইটো ষ্টেপটোৰ কাৰণে মে বি নেক্সট ইয়েৰ 30 বা 40 সেই ধৰণে চিনেমা ৰিলিজ হ'ব বিকজ চিনেমা বনি আছে 50+ চিনেমা চেঞ্চৰ হয় এভৰি ইয়েৰ বাট ৰিলিজ বহুত কম চিনেমা হয় বাট ৰিলিজ কৰিবলৈ সেই কালচাৰটো আনিবলৈ আমি এইটো ষ্টেপ লৈছোঁ আৰু আশা কৰি আছোঁ যে যিমান চিনেমা ৰিলিজ হ'ব আৰু এনেকুৱা ধৰণৰ প্লেটফৰ্মত যেতিয়া সেইটো প্ৰমোশ্যন হ'ব যে ইমানখিনি চিনেমা ৰিলিজ হৈছিলে এইকেইটা এৱাৰ্ড পাইছে টেলিভিশ্যনৰ যেতিয়া সেইটো প্ৰমোশ্যন হ'ব বা ডিজিটেলি সেইটো যেতিয়া প্ৰমোশ্যন হ'ব মানুহৰ সেই চিনেমা চোৱা আগ্ৰহটো আহিব সেই কালচাৰটো আহিব সেয়াই চেষ্টা কৰি আছোঁ বৰ বিশেষ একো নকওঁ এটা নতুন জাৰ্ণি এটা নতুন এৰা আৰম্ভ কৰিবলৈ গৈ আছোঁ প্ৰাগ নিউজৰ 25 ইয়াৰ্ছ চিলভাৰ জুবলি কমপ্লিট হৈছে এটা বিৰাট ইম'চনেল মমেণ্ট হয় আমাৰ হাউচৰ কাৰণে কাৰণ আমি চবেই এই হাউচটোৰ লগত ডাঙৰ হৈছোঁ মই নিজেই এই হাউচটোত ডাঙৰ হৈছোঁ আৰু ইয়াতে বহু মানুহ আছে পুৰণি মানুহ আছে নতুন মানুহ আছে আমি চবেই একেলগে এটা জাৰ্ণি লৈছোঁ প্ৰাগ নিউজক
আৰু আমি বহুত আশাবাদী যে আপোনালোকে যি ধৰণে মৰম দিছে যি ধৰণে আমাক চেনেলটোক বা আমাক আঁকোৱালি লৈছে সেই ধৰণে এই নতুন এৰাটোতে নতুন জাৰ্নিটোতো আমাক মৰম দিব এণ্ড ছাপোৰ্ট কৰিব আৰু এটা বহুত গৌৰৱেৰে মই কথাটো কওঁ যে আজি প্ৰাগ নিউজৰ যোনটো আপোনালোকে টিম দেখে প্ৰডাকশ্যনৰ টিম দেখে ইট ইজ মেক্সিমাম উইমেন লেড and it is a moment of great pride for me because if you look this side it is all female so ami bahut try koru to include more to have equality in our organization and going forward in the next 25 years ami aha kori asu ei inclusion to ami aru increase koribo paru notunotto dibo paru ahomok and to place Assamese media in the national and international market. That is our vision for the next 25 years. Thank you so much. Aru eta kotha again mo gorobore kom ei bosor apnaloke dekhise amar Assam government e Jhumurar eta world record korise ako মই বহুত গৌৰৱেৰে কওঁ যে প্ৰাগ চিনে এৱাৰ্ড যোৱা বছৰ যোৰহাটত আমি যেতিয়া কৰিছিলোঁ আমি প্ৰথম প্লেটফৰ্ম আছিলোঁ যোনে ঝুমুৰ ডান্স তেনেকুৱা প্লেটফৰ্মত কৰিছিলোঁ আমি 100 ঝুমুৰ আৰ্টিষ্টক প্লেটফৰ্ম দিছিলোঁ টু পাৰফৰ্ম এই বছৰ গভৰ্ণমেণ্টে সেইটো ৱৰ্ল্ড ৰেকৰ্ডলৈ লৈ গৈছে চ' এভৰি ইয়াৰ আমি চেষ্টা কৰোঁ যে আমি এনেকুৱা এটা আৰ্ট ফৰ্ম যোনটো আমাৰ লোকেল আৰ্ট ফৰ্ম হয় তাক এটা প্লেটফৰ্ম দিওঁ চ' এই বছৰ আমি ডিচাইড কৰিছোঁ যে মাজুলীৰ যোনটো ভাওনা হয় ব্ৰজাৱলী ভাষাত আমি মুখা শিল্পক লৈ পেলাই আমি এই বছৰ তেওঁলোকে প্ৰদৰ্শন কৰিব যোনটো আমাৰ অপেনিং এক্ট হ'ব মাজুলীৰ ব্ৰজাৱলী ভাষাত এইটো আমি প্ৰদৰ্শনী কৰিম so that is going to be our opening act thank you ধন্যবাদ অক্ষতনাথ নাগৰিয়ানে ক'লে যে অসমৰ চাহ উদ্যোগে 200 বছৰ সম্পূৰ্ণ কৰা উপলক্ষত যোৰহাটত যি অনুষ্ঠান হৈছিল প্ৰাগ চিনে এৱাৰ্ডছত তাত আমি সন্মান প্ৰদৰ্শন কৰিছিলোঁ এই বিশেষ জনগোষ্ঠীটোৰ অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰ্ণিল অৱদানৰ বাবে আৰু এইবাৰো আমি গুৱাহাটীত যেটো এবাৰ প্ৰাগ চিনে এৱাৰ্ডছৰ অনুষ্ঠান অনুষ্ঠিত হ'ব সত্ৰনগৰী মাজুলী এটা বিশেষ দল আহিব যেটো দলে ব্ৰজাৱলী ভাষাত মুখা শিল্পৰ ওপৰত আধাৰিত এখন বিশেষ অনুষ্ঠান পৰিৱেশন কৰিব আৰু ইয়াৰ জৰিয়তে আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱলৈ যি দুগৰাকী জগতগুৰু নহ'লে হয়তো অসমীয়া জাতিয়ে আজিৰ থানাত উপস্থিত হ'বলৈ সক্ষম নহ'লহেঁতেন আৰু অসমীয়া জাতিয়ে বিশ্ব দৰবাৰত নিজকে অসমীয়া জাতি হিচাপে গৌৰৱ কৰাৰ সুযোগ আৰু সুবিধা লাভ নকৰিলেহেঁতেন গতিকে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱকো সন্মান প্ৰদৰ্শন কৰা হ'ব এবাৰ প্ৰাগ নিউজৰ বিশেষ মঞ্চত आशिकों में जिसका टाइटल टाइटैनिक ओ आशिकों में जिसका टाइटल टाइटैनिक मुआ किनारा दिखा कर डुबा दे गया झल्ला मेरा आशिक झल्ला बल्ला मेरा बलमा झल्ला बल्ला मेरा झल्ला बल्ला बल्ला আমি বাহিব কৈছো আমাৰ মাজত কেবাগৰাকী বিশেষ অতিথি উপস্থিত আছে আমি তেখেতসকলক মঞ্চলৈ আমন্ত্ৰণ জনাব খুজিছো আমি মঞ্চলৈ আমন্ত্ৰণ জনাব খুজিছো আৰবি গ্ৰুপ অফ কোম্পানীজৰ চেয়াৰপাৰসন ঋষিৰাজ বৰকটকীক আমি মঞ্চলৈ আমন্ত্ৰণ জনাব খুজিছো প্ৰাগ নিউজৰ পৰিয়ালৰ অন্যতম এগৰাকী ব্যক্তি ৰাজেশ শৰ্মা ডাঙৰীয়াক আমি তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো আমাৰ বন্ধু প্ৰতিম ৰাজীৱ দাস উপস্থিত আছে ৰাজীৱকো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো আৰু দৈনিক জনভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকন ডাঙৰীয়াক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো মিণ্টু বৰুৱা আছে মিণ্টু বৰুৱাকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো আমি এবাৰ চমুকৈ শুভেচ্ছামূলক বক্তব্য ৰাখিবলৈ প্ৰথমতে ৰাজেশ শৰ্মাক অনুৰোধ কৰিছো ধন্যবাদ নিমন্ত্ৰিত অতিথিসকলক মই প্ৰথমে স্বাগতম জনাইছোঁ আজি এইবাৰ আমাৰ 25তম মানে ৰূপালী জয়ন্তী বৰ্ষ প্ৰাগ চিনে এৱাৰ্ডৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ 25 বছৰীয়া উদযাপন সকলোৰে মাজেৰে হয় আৰু সকলোৰে অৰিহণা সহায় সহযোগ পাওঁ তাৰ কাৰণে সকলোৱে আহ্বান জনাইছোঁ এই 25 বছৰীয়া অনুষ্ঠানটো
এটা যে জাকত জিলকা অনুষ্ঠানলৈ ৰূপান্তৰ হয় তাৰ কাৰণে কামনা কৰি মোৰ চমু বক্তব্য সামৰণি হৈছোঁ কাৰণ মোৰ আজি মাত বৰ বেয়া অৱস্থা ধন্যবাদ ঋষিৰাজ বৰকটকী নমস্কাৰ 25 বছৰ প্ৰাগ নিউজে সম্পূৰ্ণ কৰিলে মই বৰ বিশেষ একো নকওঁ এটা সৰু ইনচিডেণ্ট এটা কওঁ 2012-13 চনমানত মই ফাৰ্ষ্ট টাইম গুৱাহাটী GMC অডিটৰিয়ামত প্ৰথমবাৰ প্ৰাগ চিনে এৱাৰ্ড চাবলৈ গৈছিলোঁ মই দেৱজিৎ দায়ে চাগে কোৱাৰি কৰিছিলে একেবাৰে লাষ্টৰ টাইমত ভালকৈ মই দেখাও নাছিলোঁ আৰু আজি মই সেই প্ৰাগ চিনে এৱাৰ্ডৰ লগত মই জড়িত তো মোৰ কাৰণে এইটো এটা বিৰাট ডাঙৰ গৌৰৱৰ কথা য'ত মই এটা সময়ত গৈ একেবাৰে লাষ্টত ৰৈ চাইছিলোঁ আজি সেই পৰিয়ালৰ লগত মই জড়িত হৈ পেলাই মই তেওঁলোকৰ লগত মানে একেলগে কাম কৰিবলৈ সুবিধা পাইছোঁ থেংক ইউ প্ৰাগ চেনেল প্ৰাগ নিউজ এণ্ড ডক্টৰ সঞ্জীৱ নাৰায়ণ এইখিনিৰ সুবিধা দিয়াৰ কাৰণে মই প্ৰাগ চেনেল যেনেকৈ গোটেই অসমৰ গৌৰৱ মোৰ কাৰণে এইটো গৌৰৱৰ কথা যে মই আজি এইখন মঞ্চত আছোঁ ধন্যবাদ आशिकों में जिसका टाइटल टाइटैनिक आशिकों में जिसका टाइटल टाइटैनिक मुआ किनारा दिखा कर डुबा दे गया झल्ला मेरा आशिक झल्ला बल्ला मेरा बलमा झल्ला बल्ला मेरा झल्ला बल्ला बल्ला নমস্কাৰ ৰাইজ প্ৰাগ চিনে এৱাৰ্ডছ সঞ্জীৱ নাৰায়ণ মোৰ স্কুলৰ লগত একেলগে স্কুলৰ পৰা পঢ়া আমি একদম বাচ্চা ক্লাছ 7ৰ পৰা আমাৰ 44 ইয়াৰ্ছৰ ফ্ৰেণ্ডশ্বিপ আমাৰ দুটাৰ মাজত তাৰপিছত এংকৰজন সি মোৰ লগত কটনত পঢ়া ই মোৰ লগত স্কুলত পঢ়া প্ৰাগ চেনেল আজি এনেকুৱা পজিশ্যনত পাইছে কি প্ৰাগ চেনেলৰ বিষয়ে যদি বাহিৰতো যায় কেনে কয় মানুহকেইটাৰ লগত যদি কয় কি এছ'চিয়েট মই প্ৰাগ চেনেলৰ লগত মই খুব ভাল পাওঁ মোক এই প্ৰাগত মাতিছে মোক কমিটেড ৰাখিছে মই বহুত ভাল পাওঁ কিন্তু প্ৰাগ চেনেলটোক যোনটো ওপৰৰ হাইটত লৈ গৈছে এইটো কিন্তু ছেকেণ্ড জেনেৰেশ্যনে লৈ গৈছে অক্ষতা নাৰায়ণে লৈ গৈছে নাই যোনটো পজিশ্যন ইয়াতে লৈছে যেতিয়াই চিনেমা এইকেইখন শ্ব' হয় যিমান লিডিং এক্টৰ এক্ট্ৰেছ আছে চবেই ষ্টেজত উঠি এটা কথাই কয় উই অল লাভ নাইনাৰ কাৰণে এই পজিশ্যনটো পাইছে চিকুই কি কয় নাজানো কিন্তু আমাক সি সদায় আমাৰ লগত যেতিয়া আমি গেট টুগেডাৰত হয় সি সদায় কয় নহয় এইটো নতুন জেনেৰেশ্যন নাইনাৰ থট প্ৰচেছটো ভাল নাইনা বহুত ক্ৰিয়েটিভ হয় আৰু সঞ্জীৱ নাৰায়ণটো চেলিব্ৰিটিৰ ওপৰত হয় ছুপাৰ চেভিথৰ ওপৰত আজিৰ দিনত বহুত ডাঙৰ মানুহ হয় সেইকাৰণে বেষ্ট টিচাৰ্ছ থাকিল ঋষিৰ কথাখিনি শুনিলোঁ ডাঙৰ মানুহবোৰ বহি চবৰে শুভেচ্ছা থাকিল মেঘালী শুভেচ্ছা থাকিলে চবৰে থাকিলে আৰু মোৰ পৰাতো যি লাগে মই সদায় থাকোঁগৈ আগবাঢ়ি কাৰণে আই এম ভেৰি গ্লেড বহুত বেষ্ট টিচাৰ্ছ থাকিলে এইখন এইবাৰ আকৌ যোৱাবাৰত চব ভাল হ'ব বুলি আশা কৰিছোঁ নাই ইমান কষ্ট কৰিছে যে আৱাজে ভাঙি গৈছে থেংক ইউ ছ' মাছ দেৱজিৎ মিণ্টু বৰুৱা ধন্যবাদ প্ৰাগ নিউজ প্ৰাগ চিনে এৱাৰ্ড বুলি ক'লে বহুত কথা মনলৈ আহে আমি কিমান কষ্ট কৰি কেনেকৈ আৰম্ভ কৰিছিলোঁ প্ৰথম 2001 চনৰ 4 মাৰ্চৰ পৰা তাৰপিছত প্ৰাগ চিনে এৱাৰ্ড চিকু কৌশিক ৰাজেশ মই বা মমি আছিলে এনেকৈ যিখিনি আছিল মেঘালীহঁতে তেতিয়াৰ পৰাই আছে তেনেকৈ গৈ আজি এই 25 বছৰত ভৰি দিলে প্ৰাগ চেনেল প্ৰাগ নিউজ বা প্ৰাগ চিনে এৱাৰ্ডৰো 22 বছৰ হ'বই হ'ল খুব ভাল লাগে সদায় আমি গৌৰৱ কৰোঁ প্ৰাগক লৈ আমি জন্ম দিয়া বস্তু এটা আজি এনেকুৱা এটা পৰ্যায় পালেগৈ আমি সকলোৱে লাগি ভাগি একেলগে জন্ম দিছিলোঁ আৰু এতিয়া চিকুৰ জেগাত এতিয়া নেনাই যিখিনি চাই আছে নেনাই এতিয়া আকৌ চেনেলটোক বা আমাৰ প্ৰাগ চিনে এৱাৰ্ড হওক গোটেই অনুষ্ঠানটোক ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে নেনালৈ বহুত শুভকামনা থাকিল বেষ্ট উইচেছ থাকিল আৰু এইবাৰো আগৰ কেইবাৰ যেনেকৈ খুব সুন্দৰভাৱে হৈছিলে প্ৰাগ চিনে এৱাৰ্ডছ এইবাৰো খুব সুন্দৰকৈ অনুষ্ঠিত হ'ব আৰু আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিলোঁ মোৰ কনফিডেঞ্চ আছে যে এইবাৰো খুব ধুনীয়াকৈ হৈ যাব আৰু আগলৈ যিহেতু প্ৰাগ চিনে এৱাৰ্ডো 25 বছৰ হ'বলৈ গৈ আছে গতিকে চিকুৱে কোৱাৰ নিচিনা বম্বেত হ'ব বা বিভিন্ন ঠাইত হৈ অসমৰ শিল্পী কলা কুশলীসকলক আগবঢ়াই লৈ যোৱা এখন ধুনীয়া প্লেটফৰ্ম দিব আৰু বিশেষকৈ আমাৰ অসমীয়া চিনেমাৰ যিখিনি শিল্পী কলা কুশলী আছে তেওঁলোক বছৰটোৰ এই দিনটোলৈ ৰৈ থাকে
কেতিয়া প্ৰাগ চিনে এৱাৰ্ড আহিব বহুত হয় যদিও অনুষ্ঠান বা আমাৰ চৰকাৰেও পাতে কিন্তু এইটো ৰেগুলাৰ বেচিছত নহয় সেইকাৰণে কিছুমান অলপ দুখ থাকে কিন্তু প্ৰাগ চিনে এৱাৰ্ড প্ৰত্যেক বছৰে ইমান ধুনীয়াকৈ পাতি আহিছে সেইটো কাৰণে আমাৰ শিল্পী কলাকুশলীসকল লৈ থাকে এটা এৱাৰ্ড পোৱাৰ কথা বাবেই হওক বা এটা পাৰফৰ্মেঞ্চ কৰাৰ কাৰণেই হওক গতিকে এই গোটেই শিল্পীসকলক লৈ যিটো কাম কৰি আছে প্ৰাগে সেইটো আগলৈ কৰি যাব সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ ধন্যবাদ ধন্যবাদ আমাৰ সকলো অতিথিক আৰু সাংবাদিকসকলকো আন্তৰিকভাৱে আমি কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ অনুষ্ঠান ইমানতে সমাপ্ত ঘোষণা কৰিলোঁ ধন্যবাদ Vaibhavam Cooking with Passion, serving with emotion Prague Cine Awards 2025 in association with Everyday Spices, Pratyek Goraki Grihini Priya Bondhu, powered by Top Cement, Majbuti Ka Bharosa Hamesha.